নমস্কাৰ, মই পাৰ্থ। মই ইনটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈ গ'ল অফিচ, আৰু অফিচত পাৰ্চেলখিনি শ্বুটিং কৰা হৈ গ'ল। আৰু এতিয়া পাৰ্চেলখিনি ভৰাই আছোঁ। আইফোন লোৱা 100 ডেজ চেলেঞ্জৰ ডে 2 হয়। আৰু এতিয়া মই গৈ আছোঁ টাউনশ্বিপলৈ। তো গাইছ, এতিয়া আহি গ'লো টাউনশ্বিপ, আৰু টাউনশ্বিপত পাৰ্চেল লৈ আহিছোঁ 45টা মান, আৰু টোটেল মিলাই 67 মান সেনেকৈ হ'ব আৰু পিকআপ চিকআপ লৈ। আৰু এইখিনি যে অলপ মাল লৈ আহিছোঁ, আৰু এইখিনি কেনেকৈ দিওঁ আপোনালোকক দেখুৱাইছোঁ। চাই থাকক, ভিডিঅ'টো মজা হ'ব। তোমালোকৰ কিছুমানে সুধিছিলা যে তোমাৰ 1 মাহৰ ইনকাম কিমান হয়, আৰু মোৰ 1 মাহৰ ইনকাম তেল চেল ভৰাই 16-15 মান থাকে। আৰু এতিয়া গৈ আছোঁ পাৰ্চেল দিবৰ কাৰণে। এটা পাৰ্চেল দিয়া হৈ গ'ল, এতিয়া নেক্সট পাৰ্চেলো দিব আহিছোঁ, আৰু এইটো দিয়া হৈ গ'ল। আৰু হোষ্টেলৰ পাৰ্চেলখিনি দিবলৈ গৈ আছোঁ এতিয়া। আৰু এতিয়া হোষ্টেলৰ পাৰ্চেলকেইটাও দিয়া হৈ গ'ল। এতিয়া গৈ আছোঁ দুলীয়াগাঁও, আৰু দুলীয়াগাঁও বাইপাছটো চাই লোৱা। আৰু এইটো ফাৰ্ষ্ট পাৰ্চেল দি দিলোঁ, এইটো ছেকেণ্ড পাৰ্চেল। আৰু গৈ আকৌ থাৰ্ড পাৰ্চেলো দি দিলোঁ। এতিয়া কৃষ্ণচূড়া ছাইডৰ ঘৰটো দি দিলোঁ পাৰ্চেলটো। আৰু এতিয়া পাই গ'লোঁ লেপেটৰ কছাৰী গাঁও, সেইটো দি দিলোঁ। তো গাইছ, আজি পাৰ্চেল নিছোঁ 68টা, আৰু দিলোঁ 41টা। আৰু কিমান ইনকাম কৰিলোঁ কমেণ্ট কৰিবা। আজিলৈ ইমানে, নেক্সট ভিডিঅ' লগ পাম। বাই বাই।